নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভা নিৰ্বাচনৰ যোৱাকালি আছিল মনোনয়ন দাখিলৰ অন্তিমটো দিন 126টা সমষ্টিৰ বাবে 817 জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰা হৈছে যোৱাকালি 817 জন প্ৰাৰ্থীৰ 1390খন মনোনয়ন পত্ৰ দাখিল এজন প্ৰাৰ্থীয়ে এখনতকৈও অধিক মনোনয়ন পত্ৰ দাখিল কৰিছে আজি মনোনয়ন পৰীক্ষাৰ অন্তিম দিন মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে 26 মাৰ্চ মনোনয়ন পত্ৰ যদি কোনোবা প্ৰাৰ্থীয়ে উঠাই ল'ব বিচাৰে তেন্তে 26 মাৰ্চৰ আগত উঠাই ল'ব লাগিব আৰু যোৱাকালি অন্তিমটো দিন আছিল মনোনয়ন পত্ৰ দাখিলৰ আৰু এইবাৰ 2026 চনত অসমত কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব কংগ্ৰেছে বিৰোধীক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিবনে নে এনডিএ পুনৰবাৰ চৰকাৰ গঠন কৰিব কংগ্ৰেছ নে বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব কমেন্ট বক্সৰ জৰিয়তে আপোনালোকে জনাই দিয়ক ইতিমধ্যে শক্তিশালী ৰূপত কিন্তু এইবাৰ অৱতীৰ্ণ হৈছে ৰাজ্যৰ বিৰোধী দলসমূহ একত্ৰিত হৈছে ৰাজ্যৰ ৰাজনৈতিক বিৰোধী দলসমূহ আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4ৰ পৰা 5খন নিৰ্বাচনী প্ৰচাৰ সভাত নিতৌ অংশগ্ৰহণ কৰি আছে মুঠতে 26ৰ বিধানসভা নিৰ্বাচন এতিয়া আকৰ্ষণীয় হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পিতৃ প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনাই যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিলে গৌৰৱ গগৈয়ে বিৰোধী দলৰ উমৈখতীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থী হৈছে গৌৰৱ গগৈ বিৰোধীৰ ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৱাকালি দাখিল কৰিলে মনোনয়ন পত্ৰ মন্দিৰ নামঘৰ মছজিদ গুৰুদ্বাৰ গীৰ্জাত সেৱালৈ একতাৰ বাৰ্তাৰে মনোনয়ন পত্ৰ দাখিল কৰে গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ লগতে সমগ্ৰ অসমতে বিজেপিৰ কুশাসনৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যেতিয়া মনোনয়ন পত্ৰ যোৱাকালি দাখিল কৰিছিল তেতিয়া গৌৰৱ গগৈৰ লগত এইদৰে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ নিজৰ শক্তি যোৱাকালি প্ৰদৰ্শন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 26ৰ বিধানসভা নিৰ্বাচনক লৈ বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰণত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ একাংশই মিয়াৰ ওচৰত আঁঠু লয় মিয়াবিলাকক কংগ্ৰেছে যিমান পাৰে সিমান নিয়ন্ত্ৰণ কৰা উচিত জুবিন গাৰ্গক অসন্মান কৰা ঘটনাই সকলোৰে মনত দুখ দিছে চিৰাঙৰ বিজনীৰ কংগ্ৰেছ কাৰ্যালয়ত প্ৰিয় শিল্পী জুবিন গাৰ্গক চূড়ান্ত অপমান কৰা ঘটনাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল কেৱল মাত্ৰ মিয়াৰ ভোটৰ ওপৰতহে নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদ্যুৎ বৰদলৈকো কংগ্ৰেছ প্ৰাৰ্থী আখ্যা দি যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিলে জয়ন্ত দাসে মনোনয়ন দাখিলৰ পিছতেই প্ৰথমখন সভাও সম্বোধন কৰে সদ্য পদত্যাগী বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে বিজেপি দলৰ পৰা পদত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পিছতেই এইবাৰ দেখিবলৈ পোৱা গ'ল যে জয়ন্ত কুমাৰ দাসে কথা দি কথা ৰাখিলে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ বিস্ফোৰণ ঘটালে জয়ন্ত কুমাৰ দাসে বন্ধু মোৰ মুখ খুলি নলবা জয়ন্ত দাসে মুখ খুলিলেই বিপদ অনিবাৰ্য দিলীপ শইকীয়াৰ জয়ন্ত দাসক লৈ দিলীপ শইকীয়াই কৰা মন্তব্যৰ পাছতেই এই সকীয়নি প্ৰদান কৰিছে জয়ন্ত দাসে সিন্ডিকেটৰ মাল পেটত নাই সেইবাবে দম আছে আৰে বাবা তহঁতৰ নিচিনা লুটেৰা নহয় আমি ৰাইজৰ সেৱক এইদৰে বিজেপিক উদ্দেশ্যি কেইবাটাও বাক্যবান কৰিছে সদ্য পদত্যাগী বিজেপি নেতা জয়ন্ত কুমাৰ দাসে আন এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈও জানে অখিল গগৈ মোৰ হাতত ৰাজনৈতিকভাৱে হত্যা হ'ব এই ভয়ংকৰ মন্তব্য শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ ইয়াৰ পিছতে স্বাভাৱিকতে উত্থাপন হৈছে প্ৰশ্ন সংস্কাৰী আৰু দাগমুক্ত বুলি দাবী কৰা বিজেপিয়ে শিৱসাগৰত কেনে লোকক টিকট দিলে অখিল গগৈও কুশল দুৱৰীক 26 জন লোকৰ হত্যাকাৰী আৰু 3 গৰাকীক বিয়া পতা বুলি অভিযোগ আনি উভতি ধৰিছে বিজেপিৰ প্ৰাৰ্থীজনক শিৱসাগৰ সমষ্টিত
অখিলক ৰুধিবলৈ বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে কুশল দুৱৰীক আৰু কুশল দুৱৰীয়ে অখিল গগৈ সন্দৰ্ভত কৰিছিল ডাঙৰ মন্তব্য। অখিল গগৈ মূৰ হাতত ৰাজনৈতিকভাৱে হত্যা হ'ব বুলি মন্তব্য কৰিছে। তাৰ পিছতেই বিতৰ্কত সোমাই পৰিছে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ লগতে সকলোৰে সৈতে যোৱাকালি ৰাইজৰ দলৰ বৈঠক সমাপন হ'ল। ২৬ৰ বিধানসভা নিৰ্বাচন আমি ঐক্যবদ্ধভাৱে খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। কিছু সময়ৰ পিছতেই অগপৰ বহু নেতা কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰিব, এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ২৬ত বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও ঘোষণা কৰিছে অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ভুৱা কংগ্ৰেছীক লৈ কঠোৰ গৌৰৱ গগৈ। নিৰ্বাচনৰ প্ৰাকখনত গৌৰৱ গগৈয়ে ল'লে এক ডাঙৰ সিদ্ধান্ত। টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন খেলাসকল পৰিব বিপদত। দল বাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা। ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হ'ব। বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো উভতি আহিব নোৱাৰিব। আন দলত নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব কংগ্ৰেছীয়ে। সমৰ্থন কৰিলেও ৩ বছৰৰ বাবে সদস্য পদ হেৰুৱাব লাগিব কৰ্মীয়ে। নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ কংগ্ৰেছ দলত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। যিসকল কংগ্ৰেছী নেতাই টিকট লাভ কৰা নাই, সেইসকল কংগ্ৰেছী নেতাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব নোৱাৰে। যদি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলে তেন্তে তেনে কংগ্ৰেছী নেতাক ৬ বছৰৰ বাবে নিলম্বিত কৰা হ'ব। মুঠতে কংগ্ৰেছত বিজেপিৰ কোনো এজেণ্ট থাকিব নোৱাৰিব, যাৰ বাবে ইটোৰ পিছত সিটো ডাঙৰ আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, লুৰিণজ্যোতি গগৈ ৰাজনীতিত আহিছেহে। লুৰিণজ্যোতি গগৈ মোৰ বাবে কোনো ফেক্টৰ নহয়। খোৱাং সমষ্টিৰ লোকসকল স্বাভিমানী লোক। লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়াৰ পৰা আহি খোৱাঙত নিৰ্বাচন খেলিবলৈ আহিছে। লুৰিণজ্যোতি গগৈৰ বাবে নহয়, বিজু দুৱাৰৰ বাবেহে মই চিন্তিত। লুৰিণজ্যোতি গগৈক এইবাৰ তীব্ৰ সমালোচনা কৰিছে প্ৰাৰ্থী চক্ৰ গগৈয়ে। লুৰিণজ্যোতি গগৈ মোৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰিছে চক্ৰ গগৈয়ে। মুঠতে খোৱাং সমষ্টিৰ নিৰ্বাচনী কেন্দ্ৰিক আকৰ্ষণীয় হৈ পৰিছে। পৰৱৰ্তী খবৰ, ডক্টৰ জ্ঞানশ্ৰী বৰাক তীব্ৰ সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ। মোবাইলত কিবা দেখুৱালে বিধায়ক হ'ব নোৱাৰে। MLA হ'বলৈ মাতটো খুব মিহি হ'ব লাগিব, সাধনা লাগিব, কষ্ট কৰিব লাগিব MLA হ'বলৈ। মৰিয়নি সমষ্টিৰ মাটিত শিৰত লৈ ওলাইছোঁ, ময়েই পুনৰবাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ম বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্যক লৈ পুনৰবাৰ আৰম্ভ হৈছে ৰাজ্যত আন এক বিতৰ্কৰ। পৰৱৰ্তী খবৰ, জয়ন্ত কুমাৰ দাসে এবাৰ সুযোগ পোৱা হ'লে ভাল আছিল। সি দলৰ বাবে বহুত কষ্ট কৰিছিল, জনপ্ৰিয়তাও আছিল জয়ন্ত কুমাৰ দাসৰ। তাৰ প্ৰতি মোৰ সহানুভূতি আছে, মই তাৰ সদায় মংগল কামনা কৰোঁ। সদ্য বিজেপি পদত্যাগী নেতা জয়ন্ত কুমাৰ দাস সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অগপৰ বিপদ। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল কৰিছিল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে, যাৰ বাবে এইবাৰ বিপদত পৰিছে অসম গণ পৰিষদৰ এই প্ৰাৰ্থীজন। মনোনয়ন পত্ৰ দাখিলৰ পিছতেই এই খবৰ আমি লাভ কৰিছোঁ। নিৰ্বাচনৰ প্ৰাকখনত বিপদত এতিয়া অসম গণ পৰিষদ। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল অগপ প্ৰাৰ্থীৰ। পাকা বেতবাৰীৰ অগপ প্ৰাৰ্থী তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা। সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা ঘোষণা কৰিলে প্ৰমাণ পত্ৰ। তাৰা প্ৰসাদ দাসৰ SC প্ৰমাণ পত্ৰ ভুৱা। CIDৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে তাৰা প্ৰসাদ দাসৰ প্ৰাৰ্থিত্ব। APSCৰ অধ্যক্ষৰ দায়িত্বটো আছিল তাৰা প্ৰসাদ দাস। পেছাত চিকিৎসক তাৰা প্ৰসাদ দাসৰ কুকীৰ্তি এইবাৰ পোহৰলৈ আহিছে। পৰিয়ালৰ কোনো সদস্যৰ নাই SCৰ প্ৰমাণ পত্ৰ। মিছন ভূমিপত্ৰ পৰ্টেলৰ জৰিয়তে উলিয়াইছিল প্ৰমাণ পত্ৰ। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তৰিছিল গোচৰ। 25 বৰ্ষৰ জুলাইত নেতাজনৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ বিপদত অগপ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলৰ সম্পত্তিৰ লিষ্ট শুনিলে আপোনাৰ চকু কপালত উঠিব।
562 কোটি টকাৰ সম্পত্তিৰ তথ্য দাখিলেৰে অসমৰ আটাইতকৈ ধনী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা বদৰুদ্দিন আজমল। বিভিন্ন শিতানত 200 কোটি টকাৰ বিনিয়োগ আছে আজমলৰ। কৃষি ব্যৱসায় বাণিজ্য আদিত 100 কোটি টকা বিনিয়োগ কৰিছে আজমলে। 169 কোটিৰ স্থাবৰ সম্পত্তি আজমলৰ। বেংকত 52 কোটি টকা আছে আজমলৰ। মনোনয়ন দাখিলৰ সময়ত এই তথ্য দাখিল কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, ৰেজাউল কৰিম চৰকাৰে এইবাৰ দেখুৱালে শক্তি, নিৰ্বাচনত জয়ী হ'ব বুলি বিশ্বাসী। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে দেখুৱাইছে শক্তি। মনোনয়ন পত্ৰ দাখিল শোভাযাত্ৰাত যোৱাকালি হাজাৰ হাজাৰ লোকৰ ভিৰ। সমৰ্থকৰ সন্মুখত ভাষণ ৰেজাউলৰ। জনতাক ৰেজাউল কৰিম চৰকাৰে দিলে কেইবাটাও প্ৰতিশ্ৰুতি। নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। উচ্ছেদ মছজিদ মাদ্ৰাছা ভঙা কাৰ্যৰ কৰা হ'ব তীব্ৰ বিৰোধিতা। বিধানসভাৰ মজিয়াত সংখ্যালঘুৰ বিষয় কৰা হ'ব উত্থাপন। শক্তিশালীভাৱে সংখ্যালঘুৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতি। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিয়েই দেখুৱাইছে নিজৰ শক্তি। আন এটা ব্ৰেকিং নিউজ, মনোনয়ন পত্ৰ দাখিলৰ সময়তেই যোৱাকালিৰ দিনটোত কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হয়। মনোনয়ন পত্ৰ দাখিলৰ মাজতেই চিপাঝাৰত উত্তেজনা। সমৰ্থকক আৰক্ষীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি ক্ষুণ্ণ কংগ্ৰেছ প্ৰাৰ্থী। কংগ্ৰেছৰ ৰেলী ৰখাই বিজেপিৰ ৰেলী যাবলৈ দিয়াৰ অভিযোগ। ইয়াকে লৈ কংগ্ৰেছৰ সমৰ্থকসকলৰ মাজত উত্তেজনাময় পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি। বিজেপি আৰু কংগ্ৰেছৰ মাজত হতাশতিৰ ঘটনাও সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু আনপিনে চামুগুৰিত যোৱাকালি নিৰ্বাচনী হিংসা। বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড কৰিছে কংগ্ৰেছ কৰ্মীয়ে। চামুগুৰিত পুনৰবাৰ আৰম্ভ হৈছে নিৰ্বাচনক লৈ হিংসাত্মক ঘটনা। ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা এইবাৰ সংঘটিত হৈছে চামুগুৰি সমষ্টিত। চামুগুৰি সমষ্টিত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বিজেপি কৰ্মীক ভয়াৱহ আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ। সাংসদ ৰকিবুল হুছেইনৰ ভেৰণীয়া বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ মনোনয়ন দাখিল ৰেলীত বাধা দিয়াৰ চেষ্টা। কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত 2 বিজেপি কৰ্মী। আহত লোককেইজনক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত চামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল বিজেপি কৰ্মীৰ। আৰু আনপিনে লাখুৰিঘাটত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰক পশুখেদা। লাখুৰিঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নাজাৰৰ বিপদ দেখিবলৈ পোৱা গৈছে। নিশা ভোট বিচাৰি যাওঁতেই যোৱা নিশাৰ ৰাইজৰ ৰোষত পৰে আসিফ নাজাৰ। লাখুৰিঘাট সমষ্টিৰ বৰচলা গাঁও পঞ্চায়ত সৰুচলাত খেদি পঠিয়াইছে ৰাইজে। নিশা শ শ লোক ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ আসিফ নাজাৰৰ বিৰুদ্ধে। কোনো কাৰণতেই আসিফ নাজাৰক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিদিয়াৰ হুংকাৰ এতিয়া লাখুৰিঘাটবাসী ৰাইজৰ। পৰৱৰ্তী খবৰ, মনোনয়ন দাখিলৰ পৰ্বত ৰাজ্যত যোৱাকালি ভয়ংকৰ নিৰ্বাচনী হিংসা। ভাঙি চুৰমাৰ AIUDFৰ বাহন। AIUDFৰ মাজতো প্ৰচণ্ড মাৰপিটৰ ঘটনা। মনোনয়নৰ যোৱাকালি অন্তিম দিনা ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। দলগাঁৱত নিৰ্বাচনী হিংসাৰ চূড়ান্ত ৰূপ দেখিবলৈ পোৱা গ'ল। AIUDFৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট। উদত্ত AIUDFৰ সমৰ্থকে ভাঙিলে বিলাসী থাৰ বাহন। AIUDFে দলগাঁৱত প্ৰাৰ্থিত্ব দিছে মজিবুৰ ৰহমানক। AIUDFৰ দুটা ফৈদৰ মাজত মনোনয়ন পৰ্বতেই প্ৰচণ্ড মাৰপিট। প্ৰচণ্ড সংঘৰ্ষত আহত AIUDF কৰ্মী। মনোনয়নৰ অন্তিম দিনটোত যোৱাকালি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনে নিৰ্বাচনী হিংসাত্মক ঘটনা। অন্য এটা খবৰ, আমিনুল ইছলামৰ নিৰ্বাচনী চমক। ৰাজপথত আদায় কৰিলে নামাজ। ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ ব্যতিক্ৰমী ৰূপ। আমিনুল ইছলামে এইবাৰ নিৰ্বাচনী চমক প্ৰদান কৰিছে। ৰাজপথত এইদৰে নামাজ আদায় কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। যোৱাকালি মনোনয়ন দাখিলৰ পূৰ্বে এইদৰে নামাজ আদায় কৰিছিল আমিনুলে। নিৰ্বাচনী চমক দিবলৈ মছজিদ এৰি ৰাজপথত আদায় কৰিলে নামাজ আমিনুল ইছলামে। আৰু 26 বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ধিং সমষ্টিৰ বৰ্তমানৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সতৰ্কবাণী।
মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা এই সতৰ্কবাণী সকলোৱে সাজু আৰু একত্ৰিত হৈ থাকিব লাগিব বুলি মন্তব্য মোদীৰ ইৰাণ ইজৰাইলৰ যুদ্ধই দীঘলীয়া সময়ৰ বাবে পেলাব প্ৰভাৱ কোভিডৰ সময়ৰ দৰে আকৌ এবাৰ আমি সাজু থাকিব লাগিব সাহসেৰে প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান কঠোৰ নজৰৰ বাবে ভাৰতৰ স্থিতি স্পষ্ট যুদ্ধ অন্ত বিচাৰিছে ভাৰতে হৰমুজ বন্ধ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য মোদীৰ শান্তিৰ পক্ষত মাত মাতিব ভাৰতবৰ্ষই লোকসভাত দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবাসীৰ ৰাইজলৈ এই বিশেষ আহ্বান জনাইছে মধ্যপ্ৰাচ্যত এতিয়াও যুদ্ধ চলি আছে যুদ্ধ চলি থকাৰ বাবে ভাৰততো ব্যাপক প্ৰভাৱ পৰিছিল ভাৰততো গেছৰ নাটনি হৈছিল খাৰুৱা তেলৰো নাটনি হোৱাৰ আশংকা কৰা হৈছিল আৰু সেই মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ এইদৰে সমগ্ৰ ভাৰতবাসীৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ হঠাৎ সুৰ সলনি হৈছে ডোনাল্ড ট্ৰাম্পৰ অন্তৰ দিশে নেকি এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধ ইৰাণৰ শক্তি প্ৰকল্পত আক্ৰমণৰ নিৰ্দেশ স্থগিত কৰিলে ডোনাল্ড ট্ৰাম্পে হৰমুজ মুকলি 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আমেৰিকাই মুকলি নকৰিলে ইৰাণৰ শক্তি কেন্দ্ৰত আক্ৰমণৰ দিছিল নিৰ্দেশ ডোনাল্ড ট্ৰাম্পে আজি 48 ঘণ্টা উকলি যোৱাৰ দিন আছিল যুদ্ধক লৈ ইৰাণৰ সৈতে আলোচনা চলিছে ডোনাল্ড ট্ৰাম্পৰ আলোচনাৰ বাবে ইৰাণৰ শক্তি প্ৰকল্পত আক্ৰমণ স্থগিত কৰিছে আমেৰিকাই বিগত দুটা দিনে সমাধানৰ ওপৰত চলি আছে আলোচনা সকলো সামৰিক আক্ৰমণ 5 দিনৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে আলোচনা গোটেই সপ্তাহ জুৰি চলিব বুলি ট্ৰাম্পৰ ভাষ্য হঠাৎ এতিয়া সুৰ সলনি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ লগত যুদ্ধত লাগি যেন এক প্ৰকাৰ নিজৰ বিপদ নিজে মাতি আনিছে আমেৰিকাতো এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকান সাধাৰণ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাজপথত আহি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ আমেৰিকান নাগৰিকে পৰৱৰ্তী খবৰ বিহাৰীৰ দুৰ্ভাগ্য প্ৰথমবাৰৰ বাবে বিহাৰ চৰকাৰ চলিব গুজৰাটৰ পৰা বিহাৰত নতুনকৈ আৰু কোনো ফেক্টৰী নহয় বিহাৰত ফেক্টৰী হলে গুজৰাট জামনগৰ পঞ্জাব দক্ষিণ ভাৰতত ফেক্টৰী চলাবলৈ মাহিলী 12ৰ পৰা 15,000 টকীয়া মজুৰি 1 কোটি শ্ৰমিক ক'ৰ পৰা যাব প্ৰশান্ত কিশোৰে এইদৰে মন্তব্য কৰিছে বিহাৰবাসী ৰাইজৰ এয়া দুৰ্ভাগ্য প্ৰথমবাৰৰ বাবে বিহাৰ চৰকাৰ চলিব গুজৰাটৰ পৰা নীতিশ কুমাৰৰ পদত্যাগৰ পিছতেই এই মন্তব্য প্ৰশান্ত কিশোৰৰ পৰৱৰ্তী খবৰ এটাকৈ বন্ধ হৈ পৰিছে পেট্ৰল পাম্প দেশত ভয়ংকৰ সংকট এটাৰ পিছত এটা পেট্ৰল পাম্প বন্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ভাৰতত এতিয়া ভয়ংকৰ সংকট প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুজৰাটত 50% হ্ৰাস পেট্ৰল ডিজেলৰ যোগান তেল কোম্পানীসমূহে বন্ধ কৰি দিছে ইন্ধনৰ যোগান যিকোনো মুহূৰ্ততে পেট্ৰল পাম্পসমূহ বন্ধৰ আশংকা খবৰ লাভ কৰিয়ে পেট্ৰল পাম্পসমূহত ভিৰ কৰিছে জনতাই ভাৰততে নহয় যুদ্ধৰ বাবে পৃথিৱীজুৰি ইন্ধনৰ হাহাকাৰ পাকিস্তানত 200% পেট্ৰল ডিজেলৰ দাম বৃদ্ধি সমগ্ৰ দেশতে পেট্ৰল পাম্প বন্ধ হৈ যাব বুলি জাননী অষ্ট্ৰেলিয়াত বন্ধ হৈ পৰিছে শতাধিক পেট্ৰল পাম্প যুদ্ধৰ ফলত ক্ষতি হৈছে 40টাৰো অধিক ইন্ধনৰ ঘাটি এটাকৈ পেট্ৰল পাম্প এতিয়া বন্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে কেইবাখনো ৰাষ্ট্ৰত এটা গুৰুত্বপূৰ্ণ খবৰ এগৰাকী বিধায়কৰ এখন বিশেষ নাটক এবাৰ এই নাটকত অভিনয় কৰিছে অমিয় কুমাৰ ভূঞাই নাটকৰ পৰ্দা উঠিল ক্লাইমেক্সত সমাপ্ত বিশেষ নাটকখনৰ মুখ্যমন্ত্ৰীক তিৰস্কাৰ কৰি অৱশেষত টুপ গিলিলে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীয়ে দিলে ৰাজ্যিক বিজেপিৰ উপসভাপতিৰ পদ দিয়াৰ পিছতেই বিজেপিৰ পৰা পদত্যাগ কৰিছিল সেই পদত্যাগ উঠাই লৈছে অমিয় কুমাৰ ভূঞাই
অমিয় কুমাৰ ভূঞাই বিজেপিৰ পৰা টিকট নাপাই বিজেপি দলৰ পৰা পদত্যাগ কৰিছিল, কিন্তু উপ মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ পিছতেই সেই পদত্যাগ পত্ৰ উঠাই লৈছে অমিয় কুমাৰ ভূঞাই। নতুন নাটক অমিয় কুমাৰ ভূঞাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অন্তিম দিনাৰ মনোনয়ন দাখিলত পশ্চিম কাৰ্বি আংলঙত নিৰ্বাচন কেন্দ্ৰিক হিংসা। মনোনয়ন পত্ৰ নিৰ্ধাৰিত সময়তকৈ পিছত গ্ৰহণ কৰাক লৈ ক্ষোভ। জিলা আয়ুক্তৰ বিৰুদ্ধে অভিযোগ তুলি প্ৰতিবাদ কংগ্ৰেছৰ। নিৰ্দলীয় প্ৰাৰ্থী ধনেশ্বৰ ৰংফাৰৰ মনোনয়ন পলমকৈ লোৱাৰ অভিযোগ। কংগ্ৰেছ আৰু APHCL দলৰ সমৰ্থকে সৃষ্টি কৰিলে উত্তেজনাময় পৰিৱেশৰ। যোৱাকালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আছিল আৰু যোৱাকালি অন্তিমটো দিনতেই মনোনয়ন পত্ৰ দাখিলৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গ'ল। অসম জাতীয় পৰিষদ আৰু বিজেপি সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটো সংঘটিত হৈছিল বৰহমপুৰ সমষ্টিত। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনী বতৰৰ মাজতেই এইবাৰ প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিয়ে চলাইছে এতিয়া কালৰূপ। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। নিৰ্বাচনী উৎসৱৰ মাজতেই ৰাজ্যত ধাৰাসাৰ বৰষুণ। আগন্তুক 4 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধুমুহা বৰষুণ। নামনিৰ পৰা উজনিৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা। ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু কোকৰাঝাৰত অতিপাত বৰষুণৰ সতৰ্কতা। মৰিগাঁও, নগাঁও আৰু হোজাইত বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধেমাজি জিলাৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি। পৰৱৰ্তী খবৰ। নিৰ্বাচনক লৈ এইবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোটি কোটি জনতালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঠটাকৈ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে, একেবাৰে চিক্সাৰ মাৰো। অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব। এইবাৰ দাইল, চেনি, নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব অসমত। স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়ুৱাৰ দায়িত্ব আমি ল'ম। অসমৰ সকলো ল'ৰা ছোৱালীকেই চাইকেল দিয়া হ'ব। সকলোকে ঘৰ, সকলোকে অৰুণোদয় আঁচনি দিয়া হ'ব। চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰতিশ্ৰুতি এইদৰে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ। 100 দিনত ন্যায় পাব জুবিন গাৰ্গে। লুৰিণজ্যোতি গগৈয়ে এইবাৰ প্ৰতিশ্ৰুতি দিছে। 100 দিনৰ ভিতৰত ন্যায় দিয়া হ'ব জুবিন গাৰ্গক। বিৰোধীয়ে চৰকাৰ গঠন কৰিলেই ন্যায় পাব মৰমৰ জুবিন গাৰ্গে। বিৰোধী মিত্ৰজোঁটৰ প্ৰথম কামেই হ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা। ডাঙৰ ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মাত্ৰ 100 দিনৰ ভিতৰতেই বিৰোধীয়ে চৰকাৰ গঠন কৰিলে জুবিন গাৰ্গক ন্যায় দিব। ৰাজ্যৰ সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব টকা। মিটিঙলৈ নোযোৱাকৈ দৰিদ্ৰ মহিলাসকলে পাব এই টকা। এইবাৰ বিৰোধী ঐক্য একত্ৰিত হৈছে। এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধীয়ে। এইবাৰ বিৰোধী দলে অসমত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ ফালৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। প্ৰথম প্ৰতিশ্ৰুতিটো হৈছে যে 100 দিনৰ ভিতৰত মৰমৰ জুবিন গাৰ্গক ন্যায় দিব যদিহে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰে। আন এটা